এভৰিৱান নমস্কাৰ আৰু এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টো যিসকল ক্লাছ 10ত এবাৰ আছে তোমালোকে 2025 চনত এইটো বছৰত মেট্ৰিক দিবলৈ গৈ আছা ক্লাছ 10ৰ বোৰ্ড এক্সাম আৰু সেই বোৰ্ড এক্সামত তোমালোকে কিদৰে পঢ়িবা কিদৰে প্ৰেক্টিছ কৰিবা তাৰ ওপৰত মই আজি ভিডিঅ'টো বনাইছোঁ। এটা ষ্টাডি ৰুটিন বুলিও ক'ব পাৰা বা কেনেদৰে আমি প্ৰিপাৰেচন কৰিব লাগে সেনেকুৱা ধৰণৰ ভিডিঅ' বুলিও ক'ব পাৰা। প্ৰথম কথা হ'ল আমি সবে সুধি আছে যে আমি ৰাতিপুৱা পঢ়া উচিত নে ৰাতি পঢ়া উচিত। তো এইটো তোমালোকৰ ওপৰত কথা, ঠিক আছে। তোমালোকে যদি ৰাতি পঢ়ি ভাল পোৱা তেনেহ'লে ৰাতি পঢ়িবা, যদি ৰাতিপুৱা পঢ়ি ভাল পোৱা তেনেহ'লে ৰাতিপুৱা পঢ়িবা। কিন্তু মনত ৰাখিবা যে ৰাতি পঢ়িলে ৰাতি যদি তুমি 12টা 1টালৈকে পঢ়া তাতকৈ দেৰি নকৰিবা। বা কিছুমান ষ্টুডেণ্ট আছে এনেকুৱা যোনে 3টা মানলৈকে পঢ়ি থাকে, কিন্তু নৰ্মেলি এনেকুৱা হয় ন 3টা বজাত তোমাৰ মাথাটো একো কাম নকৰে, তুমি হয়তো মোবাইলটো এনেকুৱাই হ'ব তুমি হয়তো 11টাৰ পৰা 1টামান বজালৈকে মোবাইলটোৱে চলাই থাকিবা, তেনেকুৱা হয়। সেইটো কাৰণে মই কৈছোঁ ৰাতি পঢ়িলেও 12টাৰ আগত শুই যাবা আৰু ৰাতিপুৱা তেতিয়া 7টা বজাত ধুনীয়াকৈ উঠিব পাৰা। যদি কোনোবা বোলে ৰাতি পঢ়িব নোৱাৰা ৰাতিপুৱা উঠিবা সোনকালে, ৰাতি 11টা বা 10টাত শুই যাবা ভাত খায়েই, তাৰপিছত ৰাতিপুৱা 5টা মানত উঠি পঢ়িবা। কিন্তু তোমালোকে এটা কথা মনত ৰাখিব 7 ঘণ্টা শুবলৈ চেষ্টা কৰিবা। এজন মেট্ৰিক দিয়া ষ্টুডেণ্টে 6 ঘণ্টাৰ পৰা 7 ঘণ্টা শুব লাগে। 6 ঘণ্টা শুলেও একো নাই, কিন্তু মই 7 ঘণ্টা শুইছিলোঁ। 7 ঘণ্টা শুবলৈ চেষ্টা কৰিবা। এতিয়া মই এটা কণ্ডিশ্যন ধৰিলোঁ, ধৰা নৰ্মেল যে তুমি ৰাতিপুৱা ধৰা তুমি 6টা বজাত উঠিলা, ঠিক আছে। ৰাতিপুৱা 6টাত উঠিলা, তো তুমি ফ্ৰেছ হৈ ধুনীয়াকৈ 6:30 বজাৰ পৰা তুমি পঢ়াত বহিব পাৰা। মই এতিয়া এটা টাইম টেবুল ক'ম, এই টাইম টেবুলটো তোমালোকে ফ'ল' কৰিব পাৰা। কাৰোবাৰ ওচৰত বহি থাকিলে তোমালোকে মই যি কওঁ নোট কৰিও যাবা, তাৰ পৰা তোমালোকে ফ'ল' কৰিব পাৰা। 6:30 বজাত উঠি ৰাতিপুৱা সদায়, এতিয়া আমাৰ মেট্ৰিকলৈকে আৰু ধৰা মই 1 মাহ ধৰিলোঁ, এই যোনখন মই ৰুটিন ক'ম তোমালোকে 31 জানুৱাৰীলৈকে ফ'ল' কৰিব কৈছোঁ মই, 31 জানুৱাৰী। তাৰপিছত কি কৰিবা মই তেতিয়া ক'ম। তো ফাৰ্ষ্ট তোমালোকে 6:30 পৰা ৰাতিপুৱা 8:30লৈকে ধৰিলোঁ 2 ঘণ্টা সময় ধুনীয়াকৈ সদায় এটা ছাবজেক্ট পঢ়িবা। এতিয়া কি ছাবজেক্ট পঢ়িবা? ৰাতিপুৱা তোমালোকে মেথছ কৰিব নালাগে আৰু এডভান্স মেথছ কৰিব নালাগে বা হিন্দী কৰিব নালাগে। ৰাতিপুৱা সপ্তাহৰ 7 দিন আছে, তোমালোকে 4টা ছাবজেক্ট পঢ়িবা। মানে ধৰা আজি সোমবাৰ হয়, আজি তোমালোকে এটা ছাবজেক্ট পঢ়িলে ৰাতিপুৱা 6:30 পৰা 8:30, সেই 2 ঘণ্টা সময়ত অকল এটা ছাবজেক্টে পঢ়িবা। 2-3টা পঢ়ি খেলি মেলি লগাই নিদিবা। এটা ধৰা আজি সোমবাৰ মই 6:30 পৰা 8:30লৈকে ইংলিছ ছাবজেক্টটো পঢ়িম, কাইলৈ মঙলবাৰ তেনেকৈ 6:30 পৰা 8:30লৈকে মই কি পঢ়িম, ধৰা অসমীয়া ছাবজেক্টটো পঢ়িম, নেক্সট সমাজ বিজ্ঞান, নেক্সট আৰু বেলেগ ছাবজেক্ট, তেনেকৈ 4টা ছাবজেক্ট পঢ়িবা, ঠিক আছে। সমাজ বিজ্ঞান, ইংলিছ, তাৰপিছতে ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স, 4টা ছাবজেক্ট। ঠিক তেনেকৈ নেক্সট দিনা আকৌ ৰিপিট কৰিবা তেনেকৈ। তো 6:30 পৰা 8:30লৈকে অকল এটা ছাবজেক্ট পঢ়িবা। তাৰপিছত 8:30 পৰা 9টালৈকে ধৰা তোমালোকে ব্ৰেকফাষ্ট কৰিলা। তাৰপিছত 9টাৰ পৰা 12টা 3 ঘণ্টা সময় কি কৰিব লাগে বহুতে হয়তো জানে, মই লাইভত বাৰে বাৰে কৈ থাকোঁ। এই 1 মাহ সময় 9টাৰ পৰা 12টালৈকে তোমালোকে টেষ্ট পেপাৰ ছল্ভ কৰিব লাগিব। কাৰোবাৰ হয়তো টেষ্ট এক্সাম হৈ গ'ল, কাৰোবাৰ হয়তো হোৱা নাই, শেষ হ'ব। কাৰোবাৰ যদি টেষ্ট এক্সাম চলি আছে তোমালোকে টেষ্ট পৰীক্ষা শেষ হোৱাৰ পিছত এখন ৰুটিন ফ'ল' কৰিবা, ঠিক আছে। আৰু যাৰ টেষ্ট পৰীক্ষা হৈ গ'ল তোমালোকে টেষ্ট পেপাৰ ছল্ভ কৰিব লাগিব। প্ৰথম কথা টেষ্ট পেপাৰবিলাক আমি পাম ক'ত? ইউটিউবত বহুত আছে, মানে ইউটিউবত মই পাইছোঁ, কিন্তু সিহঁতে PDF দিয়া নাই। মই চেনেল কিছুমান চাইছোঁ ইউটিউবত, 1 বা 2টা চেনেলত PDF দিছে, মানে তাকো চব ছাবজেক্ট দিয়া নাই। কিন্তু বেছিভাগ চেনেলতে কি কৰে ভিডিঅ'টোত দেখাই গৈ আছে এইটো প্ৰশ্ন এইটো প্ৰশ্ন এইটো প্ৰশ্ন। সেনেকৈ ফ'ল' নকৰিবা। সেনেকৈ ফ'ল' কৰিলে তোমালোকৰ নিজৰ টাইম ৱেষ্ট হ'ব। এটা কাম কৰিবা, মই নিজে PDF বনাইছোঁ, ঠিক আছে। মই নাজানো বেলেগ চেনেলবিলাকত কিয় PDFবিলাক তোমালোকক নিদিয়ে। এতিয়া যদি তোমালোকক PDFবিলাক দি দিয়ে তোমালোকৰ নিজৰ লাভ হ'ব ন, যে তোমালোকে সেইখিনি চাই প্ৰেক্টিছ কৰিব পাৰিবা। কিন্তু যদি টেষ্ট পেপাৰ লাগে মই নিজে PDF বনাইছোঁ, ছাবজেক্ট ৱাইজ আছে, 5টা ছাবজেক্ট দিছোঁ, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, অসমীয়া আৰু ইংলিছ, এই 5টা ছাবজেক্ট। ক'ত পাবা PDF? ডিষ্ট্ৰিক্ট ৱাইজ মই PDF ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ ফ'ল্ডাৰ বনাইছোঁ। মই মেথছ এণ্ড ফিজিক্স আপ যোনটো এপ আছে সেইটো এপ ডাউনলোড কৰিবা। তোমালোকে গুগল প্লে' ষ্ট'ৰত যোৱা, মেথছ এণ্ড ফিজিক্স হাব বুলি ছাৰ্চ কৰা, কোনোবাই যদি এতিয়ালৈকে ডাউনলোড কৰা নাই। আৰু যদি ডাউনলোড কৰিলা তোমালোকে ডাউনলোড কৰাৰ পিছত ৰেজিষ্টাৰ কৰিবা। ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে কোনোবাই যদি নাজানা, মোৰ এটা ভিডিঅ' আছে এপটো ৰিলেটেড, সেইটো চাই ল'ব পাৰা। তো তাত গৈ তোমালোকে ফ্ৰী মেটেৰিয়েল ছেকশ্যনত যাবা, ফ্ৰী মেটেৰিয়েলছ বুলি থাকিব। তাত গৈ তোমালোকে প্ৰি ফাইনেল বুলি এটা ফ'ল্ডাৰ আছে, প্ৰি ফাইনেল ডকুমেণ্টছত প্ৰি ফাইনেল, সেই প্ৰি ফাইনেলত ক্লিক কৰি তোমালোকে মেথছ এনেকৈ ছাবজেক্ট ৱাইজ পাবা চব পেপাৰ, তাৰপৰা ডাউনলোড কৰি তাৰপৰা আৰামত পঢ়িব পাৰা। একো পইচা দিব নালাগে, একো চাৰ্জ দিব নালাগে, ধুনীয়াকৈ PDF কেইটা জাষ্ট তোমালোকে এপটো ডাউনলোড কৰিলেই হ'ল। PDFবিলাক ডাউনলোড কৰি নিজে প্ৰেক্টিছ কৰিব পাৰিবা। আৰু এপটোৰ লিংক মই ডেছক্ৰিপশ্যনতো দি থ'ম।
এতিয়া আমি পিডিএফটো পালোঁ তো পিডিএফটো পোৱাৰ পিছত আমি প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ কৰিম তোমালোকে 3 ঘণ্টা সময় লোৱা ধৰা ৰাতিপুৱা 9টাৰ পৰা 12টা ঠিক আছে এই 9টাৰ পৰা 12টা সময়খিনিত তোমালোকে কিতাপ বহি সব জপাই থোৱা ধুনীয়াকৈ টেবুলত বহি লোৱা আৰু আমি ধৰা এতিয়া পৰীক্ষা দি আছোঁ এক্সাম দিয়া নিচিনাকৈ এনেকুৱা ভাবিবা তুমি পৰীক্ষা হলত ভাই 9টাৰ পৰা 12টা মই কিয় কৈছোঁ জানানে কাৰণ সেইটো টাইমতে তুমি কৰা সেইটো টাইমতে তুমি পৰীক্ষাত গৈ পৰীক্ষা হলত পৰীক্ষা দিবা সেইটো কাৰণে মই সেইটো টাইমতে কৰিব দিছোঁ তোমালোকে যিকোনো এখন ডিষ্ট্ৰিক্টৰ এখন টেষ্ট পেপাৰ উলিয়াই লোৱা তাৰপিছত তুমি সেইখন চাই তুমি বহি লিখি যোৱা যেনেকুৱাকৈ লিখা যাতে তুমি পৰীক্ষাত লিখিছা ফাংফুংকৈ নিলিখিবা হা এনেকুৱা নভাবিবা কি মই ঘৰতহে লিখি আছোঁ জিটি লিখিলেই হ'ল সেনেকৈ নহয় পৰীক্ষাত লিখাৰ দৰে তুমি ধুনীয়াকৈ লিখি প্ৰেক্টিছ কৰা তাৰপিছত 3 ঘণ্টা সময় ধুনীয়াকৈ বহিত এখন বহিত ধুনীয়াকৈ এইবিলাক লিখা তাৰপিছত 9টাৰ পৰা 12টা হৈ গ'ল তাৰপিছত আধা ঘণ্টা তুমি গেপ ল'লা পৰীক্ষাত দিয়া নিচিনা তুমি 3 ঘণ্টা হৈ যোৱাৰ পিছত আকৌ নিলিখিবা 12টা বজাত যেনেকৈ তোমাৰ বহিখন লৈ যাব তেনেকৈ নিলিখিবা আৰু 3 ঘণ্টাৰ পিছত তুমি আধা ঘণ্টা গেপ লোৱা 12:30টাৰ পৰা তুমি দুপৰীয়া ভাত খোৱালৈকে বোলে এইটো কৈছোঁ মই নাজানো দুপৰীয়া কিমান টাইমত ভাত খায় মানুহে মই নিজে 1:30 বা 2টা বজাত খাওঁ তো তোমালোকৰ বেলেগ টাইম হ'ব পাৰে তো 12:30টাৰ পৰা ধৰা 1 ঘণ্টা 1.5 ঘণ্টা সময় তুমি সেই পেপাৰখন তুমি যি লিখিলা সেইখিনি এনালাইজ কৰাটো বহুত দৰকাৰ হয় কিছুমানে প্ৰেক্টিছ কৰে কিন্তু চাই নাচায় তাৰপিছত মই এটা ছাজেশ্যন কৰিম তোমালোকে এখন এক্সট্ৰা বহি বনোৱা সৰু প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে সৰু এখন এক্সট্ৰা বহি বনোৱা তাত কি কৰিবা জানানে এই যে একেদিন আমি টেষ্ট পেপাৰবিলাক সলভ কৰিম তাত আমি ধুনীয়াকৈ আমি সেই এনালাইজ যেতিয়া কৰি যাম বহিখন আমাৰ কিছুমান বস্তু হয়তো ভুল হ'ব পাৰে আমাৰ কিছুমান বস্তু নাজানা কুৱেশ্যন আহিব পাৰে নতুন প্ৰশ্ন আমি পাব পাৰোঁ সেই আমি 12:30টাৰ পৰা সেই 2টা 2:30টালৈকে সেই বহিখনত আমি লিখিম প্ৰত্যেকটো ছাবজেক্টৰ আজি ধৰা মেথছৰ যদি পেপাৰ কৰিলোঁ মেথছত তাত আমি লিখিম প্ৰথম লিখিবা ক'ত ভুল হৈছে কোনটো পইণ্টত ভুল হৈছে সেই বহিখনত ধুনীয়াকৈ লিখি থ'বা মোৰ এইটো পইণ্টত ভুল হৈছে মই এইটো এনেকৈ দিব লাগিছিলে নিজে নিজক নম্বৰ দিবা নিজে নিজক নম্বৰ দিলে নিজে নিজক আৰু ইম্প্ৰুভ কৰি গৈ থাকিব পাৰিবা সেকেন্ড কথা আৰু ধৰা কিছুমান নতুন প্ৰশ্ন আহিলে সেই নতুন প্ৰশ্নবিলাক তুমি বহি কিতাপত বিচাৰি উলিওৱা যদি কিতাপত বিচাৰি নোপোৱা তোমালোকে নিজৰ স্কুলৰ টিচাৰক কণ্টেক্ট কৰা মেথ সায়েন্স বা সোশ্যাল সায়েন্সৰ কিবা কুৱেশ্যন হ'লে এনেকুৱা মোক পঠাব পাৰা হোৱাটছএপত মই যিমান পাৰোঁ চেষ্টা কৰিম এবাৰ তোমালোকক বেছিকৈ টাইম দিবলৈ হোৱাটছএপত কাৰণ পাৰ্চনেলি বহুতে মোক মেছেজ দিয়ে কিন্তু জিটি মেছেজ মই ৰিপ্লাই নিদিওঁ কিন্তু এবাৰ মই চেষ্টা কৰিম তোমালোকৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ মেট্ৰিকলৈকে 1 মাহ সময় আছে মই নিজৰ পৰা 100% দিম গতিকে তোমালোকে মোক পঠাব পাৰা ঠিক তেনেকৈ তোমালোকৰ ইংলিছ অসমীয়া হ'লে নিজৰ টিচাৰক পঠাবা আৰু সেই নতুন প্ৰশ্নখিনি সেই বহিখনত লিখি গৈ থাকিবা তেতিয়া তোমালোকে কিয় মই লিখিব কৈছোঁ জানানে যেতিয়া মেট্ৰিকৰ পৰীক্ষা হ'ব সেই ছাবজেক্টৰ আগদিনা মই কম এইখিনি বহি ৰিভিজন কৰা সেইটো কাৰণে এইখিনি লিখি গৈ থাকা আৰু তোমালোকে যেতিয়া টেষ্ট পেপাৰ সলভ কৰিবা অকল এটা ছাবজেক্টে কৰি নাথাকিবা এতিয়া ধৰা মই সপ্তাহটোৰ কথা কৈছোঁ সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেও 7 দিন আছে 7 দিন যদি তুমি মেথছৰ পেপাৰে সলভ কৰি থাকা তেনেকৈ নহ'ব আজি মেথছৰ কৰিলা কাইলৈ সোশ্যাল সায়েন্সৰ কৰা পৰহিলে ইংলিছৰ কৰা তেনেকৈ কৰা আৰু কিবা এটা ছাবজেক্ট টান পাওঁ বুলি নপঢ়াকৈ নাথাকিবা মানে টান পোৱা ছাবজেক্টটো আগত পঢ়িবা ঠিক আছে আমাৰ ধাৰণা আছে বা আমাৰ এনেকুৱা মন যায় মই নিজে কথা কৈছোঁ মই মেথছ সহজ পাওঁ সায়েন্স সহজ পাওঁ এডভান্স মেথছ সহজ পাওঁ মই সেইবিলাক পঢ়ি থাকিব মন যাব মানে কিন্তু মই অসমীয়াটো টান পাওঁ সমাজ বিজ্ঞানটো টান পাওঁ সেইটো মোৰ পঢ়িব মন নাযাব কিন্তু ফাৰ্ষ্ট সেই টান পোৱা ছাবজেক্ট কেইটাই পঢ়িব লাগে অসমীয়া সমাজ বিজ্ঞান বেয়া পোৱা ছাবজেক্ট কেইটাই ফাৰ্ষ্ট পঢ়িবা তেতিয়াহে তোমালোকৰ লাভ হ'ব হৈ গ'ল এতিয়া আমি ভাত খোৱালৈকে কেনেকৈ পঢ়িব লাগে লাঞ্চ টাইমলৈকে দুপৰীয়া সেইটো আলোচনা কৰিলোঁ তাৰপিছত লাঞ্চ কৰি কোনোবাই হয়তো ৰেষ্ট লোৱা কোনোবাই হয়তো নোলোৱা ল'লে ভাল নল'লেও একো নাই আধা ঘণ্টা সময় তাতকৈ বেছি দিনত শুই নাথাকিবা দিনত মানুহৰ চবতকৈ ডাঙৰ বেয়া অভ্যাসটো হ'ল কি জানানে দিনত শুৱাটো ভৱিষ্যতে যেতিয়া এতিয়া মই নিজৰ কথাই কৈছোঁ মই নিজে এতিয়া জব কৰি আছোঁ কিন্তু এতিয়া যদি মোৰ দিনত টোপনি যাব মন যায় মইতো যাব নোৱাৰিম তো ভাত খাই উঠি তো দিনত নোখোৱাটো বেছি ভাল তো দুপৰীয়া তোমালোকে মানে আবেলি আফটাৰ লাঞ্চ কি কৰিবা 3টামান বজাৰ পৰা 5টামান বজালৈকে মানে 2 ঘণ্টা সময় তোমালোকে ইউটিউব চাবা ইউটিউবত মই চিনেমা চাব দিয়া নাই বা কিবা মিমছ চাব দিয়া নাই ব্লগ চাব দিয়া নাই ইউটিউবত কি চাবা জানানে তোমালোকে যিকোনো টিচাৰক তোমালোকে ফ'ল' কৰা এতিয়া যেনেকৈ তোমালোকে মোক ফ'ল' কৰা এই ভিডিঅ'টো কেতিয়া চাবা তাৰ কাৰণেতো টাইম লাগিব বা মই ইউটিউবত তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ বা মই নিজৰ এপত তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ সেইখিনি কেতিয়া চাবা তো এই 3টাৰ পৰা 5টা বজালৈকে তোমালোকে যি টিচাৰক ফ'ল' কৰা যাৰ ভিডিঅ' চোৱা বা মোৰ এপত কিবা ভিডিঅ' চোৱা সেই 3টাৰ পৰা 5টা বজাৰ সময়খিনিত তোমালোকে ইউটিউবত চাবা আৰু এটা কথা মনত ৰাখিবা সেই 2 ঘণ্টাত মোবাইল যিহেতু ল'বা বাকীখিনি সময়ত মই মোবাইল ল'বলৈ একদম কোৱাই নাই অকল টেষ্ট পেপাৰ সলভ কৰোঁতে পেপাৰখন উলিয়াই ল'ব কৈছোঁ সেই 2 ঘণ্টাত তোমালোকে যিমান মোবাইল ল'বা
এবাৰো যাতে বেলেগ ভিডিঅ' নোখোলা, এবাৰো যাতে ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এইবিলাক একো নোখোলা। আৰু মইতো কৈছোঁৱে ন, ক্লাছ 10ত ইনষ্টাগ্ৰামৰ একো দৰকাৰেই নাই, মোৰ নিজৰো নাছিলে। তোমালোকে যদি এতিয়াও আছে ডিএক্টিভেট কৰি দিয়া, নহ'লে পিছত কান্দিব লাগিব। তাৰপিছত তোমালোকে সেই 2 ঘণ্টাত অকল ইউটিউব চোৱা, পঢ়াৰ ভিডিঅ' বা এপৰ কিবা ভিডিঅ' চোৱা, মোৰ সেই 2 ঘণ্টা হৈ গ'ল। তাৰপিছত সন্ধিয়া অকণমান ৰেষ্ট ল'লা। দিনটোতো পঢ়ি থাকিব নোৱাৰে, আমাৰ মেচিন নহয় ন, আমি মানুহ হয়। তো তুমি ঘৰৰ মানুহৰ লগত কথা পাতিলা, অকণমান ওলাই গ'লা, ধৰা ওচৰত লগৰ ল'ৰাৰ লগত কথা পাতিলা, বেছি টাইম নহয়, আধা ঘণ্টা। নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিব লাগে। তাৰপিছত সন্ধিয়া 6টা বজাৰ পৰা তুমি পঢ়াত বহা, একে ৰাতি ভাত খোৱালৈকে, মই ধৰিলোঁ 10টালৈকে, 4 ঘণ্টা। কাৰোবাৰ 10:30 বজাত ভাত খায়, 4.5 ঘণ্টা, 4 ঘণ্টা 4.5 ঘণ্টা সন্ধিয়া ধুনীয়াকৈ পঢ়া। সেই সময়ত অকল এটা ছাবজেক্টে পঢ়িবা। আকৌ কৈছোঁ এটা ছাবজেক্ট সেইটো সময়ত, ঠিক আছে। সেইটো সময়ত 2-3টা ছাবজেক্ট পঢ়ি খেলি মেলি লগাই ল'ব নালাগে। মই মোৰ কথা কৈ আছোঁ, তোমালোকে যদি বহুত ভালকৈ পাৰা তেনেহ'লে তোমালোকৰ কথা, কিন্তু মোৰ কথা মই তেনেকৈ পঢ়িছিলোঁ। সেই 4 ঘণ্টাত অকল এটা ছাবজেক্ট। আজি যদি অসমীয়া পঢ়োঁ, কাইলৈ ইংলিছ পঢ়িম, পৰহিলৈ সমাজ বিজ্ঞান পঢ়িম, তাৰ পিছদিনা মেথছ কৰিম, তাৰ পিছদিনা এডভান্স মেথছ, তাৰ পিছদিনা ছায়েন্স। 6 দিনত 6টা ছাবজেক্ট ধুনীয়াকৈ পঢ়িবা। নেক্সট দিনৰ পৰা আকৌ ৰিপিট কৰিবা। আকৌ মনত ৰাখিবা, সেই 4 ঘণ্টাত তোমালোকে টান ছাবজেক্টটো আগত পঢ়িবলৈ চেষ্টা কৰিবা। আজিৰ পৰাই যদি আমি এই ৰুটিনখন আৰম্ভ কৰোঁ, তোমালোকে যোনটো ছাবজেক্ট টান পোৱা সেইটোও আজি পঢ়া। তেনেকৈ ডেইলি বেলেগ বেলেগ ছাবজেক্ট সেনেকৈ পঢ়ি থাকা। আৰু পঢ়িবা কি এতিয়া, সেইটো এটা কথা। পঢ়িবা কি, তোমালোকে যাৰ কমপ্লিট হৈ গ'ল চিলেবাছ, যাৰ চিলেবাছ কমপ্লিট হ'ল, দে কেন ৰিভাইজ। সিহঁতে ৰিভাইজ কৰিব পাৰে। তোমালোকে কুৱেশ্যন এনচাৰ যিমান পাৰি লিখি লিখি প্ৰেক্টিছ কৰা, অসমীয়া হওক, ইংলিছ হওক, সমাজ বিজ্ঞান হওক, মেথছ, ছায়েন্স, যিয়ে নহওক। যাৰ কমপ্লিট হৈ গ'ল, তোমালোকে যিমান পাৰি লিখি লিখি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যোৱা। এখন বহি যিমান পাত যাই গৈ থাকক, যিমান যি হাতৰ বিষ হৈ থাকক, খালি লিখি লিখি প্ৰেক্টিছ কৰা। অসমীয়া হ'লেও তোমালোকে মুখস্থ আছে যদিও লিখি লিখি প্ৰেক্টিছ কৰি গৈ থাকিবা। এনেই যিকোনো প্ৰশ্ন উলিয়াই ল'বা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাবা, আগতে অহা প্ৰশ্ন, সেইবিলাক লিখি লিখি প্ৰেক্টিছ কৰিবা। তেনেকৈ কৰিবা। যোৱা বছৰৰ প্ৰশ্ন কাকতবিলাক চাবা। যোৱা বছৰৰ প্ৰশ্ন কাকত কাৰোবাৰ ওচৰত যদি নাই, মোৰ এপটোত মই দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু সেই 4 ঘণ্টাত অকল এটা ছাবজেক্টে পঢ়িবা, মনত ৰাখিবা। এইখিনিয়ে হ'ল তোমালোকক ক'ব আছিলে। আৰু কাৰোবাৰ যদি চিলেবাছ কমপ্লিট হোৱা নাই, তোমালোকে ফাৰ্ষ্ট চিলেবাছটো কমপ্লিট কৰি লোৱা, তাৰপিছত ৰিভিজন কৰিবা, ঠিক আছে। তোমালোকৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব চিলেবাছ কমপ্লিট, যেনেকৈ নহওক। লাগিলে টেষ্ট পেপাৰ নকৰি হ'লেও হ'ল। টেষ্ট পেপাৰ লাগিলে এসপ্তাহ ছল্ভ কৰিব নালাগে, খালি চিলেবাছ আগত কমপ্লিট কৰা, সেইটো ফাৰ্ষ্ট প্ৰায়ৰিটি তোমালোকৰ। চিলেবাছ যেতিয়ালৈকে কমপ্লিট নহ'ব, বেলেগ একোৱেই নহ'ব তোমালোকৰ। ৰিভিজন একোৱে কৰিব নালাগে। বিহুৰ আগত চিলেবাছ কমপ্লিট কৰা, কাৰোবাৰ যদি চিলেবাছ কমপ্লিট হোৱা নাই, ঠিক আছে। এইখিনি তোমালোকক ছাজেশ্যন দিলোঁ এজন দাদা হিচাপে। আৰু শেষত 5টা এডভাইচ দিব বিচাৰিছোঁ, যিসকলে এবাৰ মেট্ৰিক পৰীক্ষাত ক্লাছ 10 বৰ্ড এক্সাম দিব গৈ আছে। ফাৰ্ষ্ট হ'ল, যিটো ছাবজেক্ট টান পোৱা সেইটো ছাবজেক্ট বেছিকৈ পঢ়িবা। সহজ পোৱা ছাবজেক্টটো কমাই পঢ়িলেও একো নহয়। ছেকেণ্ড হ'ল, তোমালোকে 7 ঘণ্টা শুবলৈ চেষ্টা কৰিবা, মিনিমাম 7 ঘণ্টা শুব লাগে। আৰু থাৰ্ড হ'ল, তোমালোকে মিনিমাম 12 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিবা। দিনটোত মিনিমাম 12 ঘণ্টা পঢ়িবই লাগে। ফ'ৰ্থ হ'ল, যিমান পাৰি টেষ্ট পেপাৰ ছল্ভ কৰা, যিমান পাৰি টেষ্ট পেপাৰ 9টাৰ পৰা 12টালৈকে ৰাতিপুৱা 3 ঘণ্টা সময়ত একো কিতাপ বহি নোচোৱাকৈ পৰীক্ষাত লিখা নিচিনাকৈ ছল্ভ কৰি গৈ থাকা। আৰু ফিফথ হ'ল, আগত চিলেবাছ কমপ্লিট কৰি লোৱা, তাৰপিছত ৰিভিজন কৰিবা। চিলেবাছ কমপ্লিট নকৰাকৈ ৰিভিজন কৰি একো লাভ নাই। থেংক ইউ।